বাইহাটাত জাতি পুতলি পূজা উদযাপন। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত বাৰেতলাৰ উতলা চুবুৰীত জাতি পুতলি পূজা। বাৰেতলাৰ উতলা বড়ো সমাজৰ উদ্যোগত এই জাতি পুতলি পূজাৰ উদযাপন কৰাৰ পৰিলক্ষিত হয়। বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে এই পূজা। উল্লেখ্য যে এই পূজাৰ ভাগ মা কামাখ্যাৰ লগত সংগতি ৰাখি কৰা হয়। অম্বুবাচী মেলাৰ শেষ হোৱাৰ পিছতেই এই পূজাখন আৰম্ভ কৰা হয়। কৃষিৰ লগত জড়িত এই জাতি পুতলি পূজাখন সকলোৰে বাবে পৰিচিত। এই পূজা ভাগৰ আৰম্ভণিৰ পৰাই বাৰিষা কালৰ খেতি পথাৰৰ কাম কাজ আৰম্ভ কৰা হয়। পূজাৰ উদ্যোক্তাসকলে এই পূজাৰ বিশেষত্বৰ বিষয়ে সবিশেষ জনালে সংবাদ মাধ্যমৰ যোগে। আমি প্ৰতি বছৰে বাৰেতলা উতলা বড়ো চুবুৰী ৰাইজৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত ৰাতিপুৱা আমি প্ৰথম দিনাখন পতাকা উত্তোলনেৰে এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হয় আৰু দিনৰ ভাগত আমি জল দেৱতাক পূজা কৰোঁ নদীত। তাৰ পৰা আহি আমাৰ যি মূল মন্দিৰ আছে তাত আমি পূজা ভাগ দিওঁ। তাৰপিছতে আমাৰ যি জালি পুতলি পূজা, সেই পূজাৰ আমি মূৰ্তি সন্ধিয়াকৈ আমাৰ পূজাস্থলীত আমি স্থাপন কৰোঁ। আমাৰ আমন্ত্ৰিত হেৰাই নৃত্যৰ দল আহে, আমি সেই দলটিক ইয়াত অনুষ্ঠান পৰিৱেশন কৰে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী, বিশেষভাৱে বন্তি প্ৰজ্বলন আৰু নাম প্ৰসংগ ইয়াত কৰা হয়। আমি বহু দিনৰে পৰা এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰি আহিছোঁ। ৰাইজৰ আমি বিভিন্ন ধৰণৰ সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু বিভিন্নজনে বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু ভৱিষ্যতেও এনেধৰণৰ সহায় সহযোগিতা আমাক আগবঢ়াই যাব বুলি আমি আশা কৰিছোঁ। মই যোৱাবাৰো আহিছিলোঁ আৰু এইবাৰো আহিলোঁ। সৌভাগ্য হ'ল অহাৰ কাৰণে, অকণ দেৰিকৈ হ'লেও আহি উপস্থিত হৈছোঁ। এই যি জালি পুতলি পূজাৰ পৰম্পৰা, তেওঁলোকে আজি 1780 চনৰ পৰা ইয়াত উপস্থিত পূজা পাতল কৰি আহিছে। এই পূজা পাতলত তেওঁলোকৰ নিশ্চয় এটা ধৰ্মীয় পৰম্পৰা মহত্ব আছে। মা কামাখ্যাৰ লগত সংগতি ৰাখি তেওঁলোকে পূজা পাতল কৰে আৰু এই পূজা পাতলত আমাৰো বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা আমাৰ ধৰ্মীয় ৰাইজ আহি উপস্থিত হয় আৰু এনেকুৱা পূজা পাঠ কৰি থাকিলে এই ইমান পুৰণা ইতিহাস ইয়াত আছে, তো এইখিনি হয়তো অনাগত দিনত এতিয়া উঠি অহা প্ৰজন্মই এইখিনি আগবঢ়াই লৈ যাব আৰু এই ইতিহাসটো যাতে আৰু আগলৈ আগবাঢ়ি যায়, সেয়ে কামনা কৰিছোঁ। বাইহাটাৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ আইন।